মই এনি টাইম নাৰ্ভাছ হৈ থাকো খালি ভয় মই কি কৰিম তেওঁ মোক তেতিয়া আমাক নাপিতিনি বুলি মাতিছিল আচ্ছা 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 আহি পেলাই যেতিয়া কৈছিলে বোলে অ বাইদেউ হেৰি নাপিতিনি বাইদেউ মাতি দিয়কচোন এনেকৈ কৈছিলে নমস্কাৰ আজি আছো লংকাৰ আটাইতকৈ পুৰণি পাৰ্লাৰখনত আৰু এই পাৰ্লাৰখনে প্ৰায় 37 বছৰ অতিক্ৰম কৰিছে আৰু এইখনেই হৈছে লংকাৰ প্ৰথমখন পাৰ্লাৰ এই 37 বছৰীয়া যাত্ৰা সুনিতা বাইদেৱে কেনেকৈ পাৰ কৰিলে এই সকলোখিনি কথা এই ভিডিঅ'টোত আছে গতিকে ভিডিঅ'টো শেষলৈকে চাব নমস্কাৰ মই দবকাৰ পৰা আহিছো দবকা হয় আৰু মেমে আমাক যিখিনি গাইড কৰিছে বহুত ভাল লাগিছে আৰু মানে কি ক'ম আমি ভাষাই মানে ক'বলৈ ভাষাই বিচাৰি নাপালো আৰু এনেকা ধুনীয়াকৈ মেমে শিকাই দিছে আমি পৰিকল্পনা এতিয়া ক'ত খুলিব বা কি কৰিব এতিয়া ঘৰতে খুলিম ঘৰতে কৰিব আপুনি মই বামুনগাঁৱৰ পৰা আহিছোঁ ইয়াত মেমৰ ওচৰতে শিকিছোঁ বিউটিচিয়ানটো শিকিছোঁ মেকআপ বিউটিচিয়ান দুইটাই শিকিছোঁ বহুত ভাল লাগিছে বহুত ভালকৈ শিকাইছে মেমে 6 মাহ বহুত ধুনীয়াকৈ শিকাইছে ছমাহ শিকিছোঁ 6 মাহ বুলি কওঁতে কোৰ্চটোহে 6 মাহৰ আমি এবছৰ ওপৰত হ'ল ইয়াত শিকা শিকি থকা মেমে আমাক যিমান পাৰিছে তিমান দিন ইয়াত থাকিব দিছে শিকিব দিছে বহুত ভাল লাগিছে এতিয়া পৰিকল্পনা এতিয়া নিজে কিবা এটা কৰিম বুলি ভাবি আছোঁ আজি গোটগাছে তেওঁলোকৰ চাৰ্টিফিকেট ডিষ্ট্ৰিবিউশ্যন হৈছে আৰু ষ্টুডেণ্টসকলে ছমহীয়াৰ যোনটো তেওঁলোকে ডিপ্ল'মা কৰিছে 6 মান্থছৰটো আমি এবছৰ কৰিছোঁ ইয়াতে মেকআপ আৰ্টিষ্টো বহুতখিনি আছে আৰু বিউটিচিয়ানৰ কোৰ্চ কৰিছে আৰু খুব ধুনীয়াকৈ তেওঁলোকে প্ৰশিক্ষণ লৈছে আৰু তেওঁলোকক আজি পজিশ্যনো দিয়া হৈছে তো ইয়াতে আজি আমাৰ চাৰ্টিফিকেট ডিষ্ট্ৰিবিউশ্যন আছিলে যিসকলে নতুনকৈ মেকআপ শিকিছে বা বিউটিচিয়ানৰ কোৰ্চ শিকিছে তেওঁলোকক আমি অফিচিয়েলি চাৰ্টিফাইড কৰোঁ যাতে তেওঁলোকে আহি থকা দিনত কাম কৰি নিজৰ কেৰিয়াৰটো ভালকৈ বনাব পাৰে আৰু তাৰ কাৰণে আমাৰ যিটো ডিপাৰ্টমেণ্ট আছে লাৰ্ণ থ্ৰু প্ৰফেশ্যনেল স্কিল ৱৰ্ল্ড আমাৰ ফালৰ পৰা তেওঁলোকক সময়ে সময়ে বিজনেছ গাইডেঞ্চবোৰো দিয়া হয় কেনেকৈ কামটো কৰি আগবাঢ়ি যাওঁতে কি অসুবিধা হৈছে সেই গোটেই গাইডেঞ্চটো আমি আমাৰ এজ এ পৰিয়াল হিচাপে আমি তেওঁলোকক আগবঢ়াওঁ আৰু সেইখিনি নমস্কাৰ মই জোৰাপুখুৰীৰ পৰা আহিছোঁ মোৰ নাম পূজা দাস আৰু মই ইয়াত মেমৰ ইয়াতে শিকিছোঁ বিউটিচিয়ান শিকিছোঁ বহুত ভাল লাগিছে মই ক'ব বিচাৰিছোঁ যে মানে আপোনালোকে মেকআপটোকে কিয় একমাত্ৰ সম্বল হিচাপে ল'লে তাৰমানে কিয় যোৱা নাই এইটোকে কিয় মানে ল'লে সেইটো মই জানিব বিচাৰিছোঁ তাৰমানে নমস্কাৰ মোৰ নাম দময়ন্তী চেত্ৰী মই আচলতে মেকআপ ইণ্ডাষ্ট্ৰি এই প্ৰফেশ্যনটো চুজ কৰাৰ কাৰণটো হৈছে ইয়াত এটা সন্মানৰ লগত ইনকাম কৰাৰ ৰাস্তাটো আছে লগতে আপুনি ইয়াত বহুত ভাল এটা সন্মান পোৱা যায় তো টকাই সকলোখিনি হ'ব নোৱাৰে গতিকে আমি মই সেইকাৰণে এই প্লেটফৰ্মটো চুজ কৰিছোঁ যে মতলব ইয়াত টকা ইনকামটো আছেই লগতে আপুনি মানে ৰাইজৰ পৰা এটা সন্মান পাওঁ সেইটোৰ কাৰণে মই আপুনি ক'ৰ পৰা আহিছে নমস্কার আমার নাম সুপ্রিয়া পাল আমি গুয়াহাটি মালিগাঁও থেকে মার ঘরে আসা এখানে ম্যামের কাছে মেকআপ বিউটিশিয়ান মানে লঙ্কাতে থাকেন হ্যাঁ আচ্ছা ঘরে আসি এখন নাম সুস্মিতা সরকার আৰু মই লংকাৰ পৰা আহিছোঁ আৰু মই মেকআপৰ লগত জড়িত আছোঁ আৰু মেমে বহুত ভালকৈ গাইড কৰিছে আৰু বহুত ভালকৈ ধুনীয়াকৈ শিকাইছে তো আজি চেলিব্ৰেশ্যন কৰিছে চাৰ্টিফিকেট দিছে এটা পাৰিবা আৰু মানে বেলেগক মেকআপ কৰি দিব পাৰিবা নমস্কার আমার ঘর লঙ্কা 1 নম্বর সাম্বারে আমি মেমারি এখানে শিখছি অনেক দিন হয়ে গেছে প্রায় 1 বছর উপরে হয়ে গিয়েছে কোর্স ছিল তো 6 মান্থের বাট ম্যাম যত পর্যন্ত মানে কমপ্লিট না হয় মানে হাতের সব কিছু কাজ কমপ্লিট না তত পর্যন্ত ম্যাম সার্টিফিকেট দেয় না পুরো একদম প্রপার কমপ্লিট করে তারপর ম্যাম সার্টিফিকেট দেয় তো ম্যাম খুব ভালো করে শিখিয়েছে আর সত্যি শিখে অনেক অনেক খুশি তো ম্যাম থ্যাংক ইউ আর লার্ন থ্রুর জন্য অনেক অনেক ধন্যবাদ আমাদের জন্য অনেক কিছু করেছে যত মেকআপ আর্টিস্ট আছেন আর কি সবার জন্য তো আজকে ট্রফি কম্পিটিশনের সেকেন্ড পজিশন পেয়েছি আর যে সার্টিফিকেট লার্ন থ্রুর তরফ থেকে দুটো সার্টিফিকেট পেয়েছি তার জন্য খুব খুব খুশি আর ম্যামেকেও তো অনেক অনেক ধন্যবাদ আমাদেরকে এত সুন্দর শিখিয়েছে আর এত সুন্দর আশা করি ম্যাম থেকে আরও অনেক কিছু শেখার বাকি আছে আর অনেক কিছু শিখবো তো এখন পর্যন্ত এটুকুই ধন্যবাদ এইখিনিতে আৰু এটা কথা কওঁ যে ধৰি লওক বহুত ছোৱালী আছে বোৱাৰী আছে ঘৰতে থাকে নহ'লে বাৰু তেওঁলোকে শিকিব বিচাৰে তে শিকিব বিচাৰিলে ধৰি লওক একেবাৰে যিটো বেছিক কোৰ্চ আছে এইটো কিমানমান টকাত যদি ক'ব পাৰে ইয়াতে যদি আমি প্ৰথমতে আমি তেওঁলোকৰ ঘৰৰ ফেমিলি বেকগ্ৰাউণ্ডতে আমি সাৰ্ভে কৰোঁ এইটো নহয় যে কিন্তু আমিও বহুত কষ্ট কৰোঁ বিউটি ইণ্ডাষ্ট্ৰীত ইয়াতে ফেমিলি বেকগ্ৰাউণ্ডটো সাৰ্ভে কৰোঁ তেওঁলোকৰ মানে লিভিং থিংছটো কেনেকুৱা ধৰণৰ আছে বা কি তেওঁলোকৰ ইনকামটো কি তেনেকুৱা আৰু এনেকুৱা সময়ত আমি তেওঁলোকক কাম শিকাই
মই সুনিতা যেন তেওঁলোকক মাতি তেওঁলোকে কয় যে আমাৰ টকা নাই পইচা নাই মেম মই শিকিব বিচাৰোঁ তেওঁলোকৰো কাৰণে অপৰচুনিটি আছে তেওঁলোকৰো এটা সাধন মই দিছোঁ যে তেওঁলোকক আমি ট্ৰেইনিংটো দিম 3 মাহীয়া আছে 6 মাহীয়া আছে এই ট্ৰেইনিং দিয়াৰ পাছত তেওঁলোকে মোৰ একাডেমিক এগ্ৰিমেণ্ট কৰি পেলাই তেওঁলোকে জবটো পাব और इन फ्यूचर তেওঁলোকে যদি বিয়া হৈ যায় তেওঁলোকে ধুনিয়াকৈ শিকি তেওঁলোকে ডিপাৰ্টমেণ্টৰ আমাৰ লাৰ্ন টু সাৰ্টিফিকেট আৰু মোৰ যোনটো ISO সাটিসফাইড যেটো মোৰ নম্বৰিং সাৰ্টিফিকেটটো লৈ পেলাই তেওঁলোকে নিজৰ ঘৰতে তেওঁলোকে ইনকামৰ এটা ৰাস্তা খুলিব পাৰিব এই সবৰ আগত মই সুনিতাস বিউটি একাডেমিৰ ওনাৰ সুনিতা জৈন মেমক মই ধন্যবাদ জনাইছোঁ আজি আমি ইয়াত উপস্থিত হৈছোঁ লাৰ্ন টু প্ৰফেশ্যনেল স্কিল ৱৰ্ল্ডৰ ফালৰ পৰা তেখেতে আজি 6 মাহৰ এটা ডিপ্লোমা বিউটিচিয়ান এণ্ড মেকআপ কোৰ্চ ইনক্লুড আছিলে একেলগত আছিলে সেইটো কোৰ্চ আজি কমপ্লিট হৈছে আজি আমাৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আমি সাৰ্টিফিকেটটো লৈ আহিছোঁ আৰু ইমান ধুনীয়াকৈ মেমে আজি প্ৰগ্ৰামটো কৰিছে আৰু প্ৰত্যেকজন ষ্টুডেণ্টে আজি সবে সাৰ্টিফিকেটটো পাইছে ফাইনেলি প্ৰত্যেকজন ষ্টুডেণ্টে আজি সাৰ্টিফিকেট পাই সিহঁতে নিজকে এজন বিউটিচিয়ান বা মেকআপ আৰ্টিষ্ট হিচাপে আজি নিজকে দেখিব পাৰিব আৰু এইটো ইণ্ডাষ্ট্ৰি এনেকুৱা এটা ইণ্ডাষ্ট্ৰি আজি হ'বলৈ গৈ আছে যি ইণ্ডাষ্ট্ৰিৰ পৰা এজন ষ্টুডেণ্টে বিচাৰি নিজৰ কেৰিয়াৰটো সঁচাকৈ বনাব পাৰিব এইটো এটা প্ৰফেশ্যন হৈ গৈছে আজিৰ দিনত মেকআপ বা বিউটি প্ৰফেশ্যন আগত এটা মানুহ ভাবিছিলে এইটো কিনো কাম বাট আজিৰ দিনত দেখা গৈ আছে ইয়াৰ পৰা নিজৰ কেৰিয়াৰটো মানুহে বিল্ড আপ কৰি আছে তো যিসকল ষ্টুডেণ্টে আজি সাৰ্টিফিকেট লৈছে প্ৰত্যেকজন ষ্টুডেণ্টে কয় আমি আমাৰ ফালৰ পৰা আৰু লাৰ্ন টু ডিপাৰ্টমেণ্টৰ ফালৰ হাউচ ৱাইফ কোন আছে ইয়াত হাউচ ৱাইফ আপুনি আপোনাক মই এটা কথা সুধোঁ ধৰি লওক আপোনাৰ সংসাৰ আছে নহয়নে বাৰু আপোনাৰ ঘৰ আছে সংসাৰ আছে তে সংসাৰ কৰিও ঘৰত ল'ৰা ছোৱালী স্বামীক চাই তাৰপিছতে শিকিবলৈ আহিবলৈ সময় হয়নে আসলতে অলপ প্ৰবলেম হয় মই শিকা সময়টো অলৰেডি মোৰ দোকানো আছিলে মোৰ কসমেটিক আৰু কাপোৰ দোকান আছিলে হলেও যদি কিবা এটা কৰিব হলেতো কষ্ট কৰিব লাগিব গতিকে মই ঘৰৰ ফ্যামিলি সকলো চাই মোৰ ল'ৰা এটা আছে ল'ৰাক স্কুল পঠিয়াই মই দোকানত আহি তাৰ পিছত মই লংকা শিকিবলৈ আহি পলাই তাৰছত গৈ আকৌ দোকানদাৰী কৰি ক'ত ঘৰ আপোনাৰ মোৰ খেৰণিত ঘৰ ইমান দূৰৰ পৰা আহি ইয়ালে কাৰণ মই যেতিয়া মই মেমৰ মই প্ৰথম সুনিতা বিউটি মেকআপ একাডেমি সুনিতা মেমৰ মই যেতিয়া সেমিনাৰখন চালো তেতিয়া মই মোটিভেট হৈ পলাই মই এই ফিল্ডত আহিম বুলি যেতিয়া ভাবি ললো ভাবাৰ পিছত মই এইখিনি কষ্ট কৰি আজি মই সক্ষম হৈছো আৰু মোৰ পাৰ্লাৰো আছে এতিয়া নমস্কাৰ মই লংকা ৰাম লান্ডি ৰোডৰ পৰা আহিছো মোৰ নাম ৰিমি দত্ত হয় মই মেমে মোক বহুত গাইড দিছে আজি মেমৰ পৰাই মই বহুত শিকিব পাৰিছোঁ আজি তেওঁৰ কাৰণে মই এইবোৰ সাৰ্টিফিকেট আজি ফাৰ্ষ্ট প্ৰভিশ্যনটো মই পাইছোঁ তেওঁ একমাত্ৰ সুনিতা মেমৰ পৰা আগতে মই একোৱেই নাছিলোঁ আৰু মই এনি টাইম নাৰ্ভাছতে থাকোঁ খালি ভয় মই কি কৰিম তেওঁ মোক বহুত মোক উৎসাহ দিছে মই মানে তেওঁক মই কেতিয়াও পাহৰিব মই নোৱাৰিম Thank you so much. আৰু কোন আছিল গাৰ্জেন মাক নেকি আপুনি ন মিত্ৰৰ মাক হওঁ ছোৱালীজনীৰ মানে মেহেন্দি অঁকা আৰ্ট এইবিলাকত মানে বেছি মন তাৰ পঢ়াতকেও মানে এইটো লাইনতে তাই বেছি ভাল পায় সেইকাৰণে মানে আৰ্ট ছাৰেই মানে মোক সাহসটো দিছিলে আৰ্টছৰ নামটো কি হেমন্ত চাহুৱে কৈছে যে আপোনাৰ ছোৱালীজনীক মেমৰ ওচৰত লৈ যাওক যিটো সত্য কথা কৈছোঁ মই সাহস কৰি তাইক দিলোঁ মেমৰ ওচৰত কিন্তু তাই মেমৰ আশীৰ্বাদত তাইখন নিশ্চয় পাৰিব গাৰ্জেণ্টে যদি সহযোগ কৰে উৎসাহ দিয়ে নহয়নে বাৰু আৰু টেলেণ্টবিলাক আচলতে বহুত ধন্যবাদ কৰিছে মোৰ নিজৰ নিচিনা আজি বহুত বছৰৰ পৰা তেওঁলোকৰ লগত ঘূৰি আছে কিন্তু মই ভবা নাছিলোঁ মই য'তেই মোৰ ছোৱালীজনীক কিবা এটা খুলি দিলে হয় তেখেতৰ সেইটো চাইনবোৰ্ডত ফাৰ্ষ্ট থাকিব মই এইটোৱে দিছোঁ আমি বহুত সুখী তেওঁৰ আশীৰ্বাদ যাতে থাকে ছোৱালীজনী যাতে আগবাঢ়ি যাব পাৰে ইমানটো নোৱাৰিম আমি অলপমান গাইড দিব নোৱাৰোঁ ইমান চেষ্টাটো কৰিমেই আপোনালোকে আশীৰ্বাদ কৰিব আচ্ছা বাইদেউ 35-37 বছৰীয়া এটা জাৰ্ণি আপোনাৰ লংকাৰ নিচিনা এখন ঠাইত যেতিয়া একেবাৰে মেকআপৰ বিষয়ে মানুহে একো নাজানিছিলে একোৱে নাজানিছিলে তেতিয়া আপুনি ইয়াত কৰিছিলে এতিয়া কি ক'ব এই বিষয়ে এইটো বিষয়ে মোৰ জাৰ্ণিটো বহুত কথা আছে এই বিউটি ইণ্ডাষ্ট্ৰীত আমি যেতিয়া 1989ত যেতিয়া এখন খুলিছিলোঁ বিউটিচিয়ানৰ বিটো জনা নাছিলে মোৰ দেউতা ডক্টৰ একেন্দ্ৰ সিং তেওঁৰ জীয়ৰী হয় মই সুনিতা যেন আটাইতকৈ সৰু দেউতা MBBS আই স্পেচিয়েলিষ্ট তেওঁ ডক্টৰ আছিলে দেউতাই ভাবা নাছিলে যে মোৰ ছোৱালী বিউটিচিয়ান হওক আৰু দেউতাও জানা নাছিলে যে বিউটিটো অৰ্থটো কি আৰু বিউটিচিয়ান বুলি এটা কোৰ্চ আছে বা এটা ইনকামৰ এটা ৱে আছে বুলি কিন্তু আমি মই দিল্লীত আছিলোঁ দিল্লীত পঢ়া শুনা কৰিছিলোঁ তাৰ পৰাই চাইনাছ মেমৰ পৰা আমি শিকিছোঁ বিউটিচিয়ানৰ কোৰ্চটো শিকি পেলাই ভাবিলোঁ যে আমি সৰুকৈ লংকাত খোলোঁ তেতিয়া ওপৰত সৰুকৈ খোলা আছিলে মোৰ বা বৰ্ণামী দেৱীয়ে প্ৰথমত খুলিছিলে তাৰপিছত আমি তেওঁৰ পাছত মই আহিছোঁ মোৰ ভাগিনীয়েও কৈছিলে তেতিয়া আমাক নাপিতিনী বুলি মাতিছিলে
আচ্ছা 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 আহি পেলাই যেতিয়া কৈছিলে বোলে অ' বাইদেউ হেৰি নাপিতিনি বাইদেউ মাতি দিয়কচোন এনেকৈ কৈছিলে তেতিয়া তেওঁলোকে জনা নাছিলে যে মই চুলি কাটিম বা মই ফেচিয়েল কৰিম তেনেকুৱা ধৰণৰ একদম ভাষা বহুত বেয়া আছিলে তেওঁলোকে কৈছিলে নাপিতিনি চুলি কাটা মানে নাপিত হ'ব এনেকুৱা নজনা ইন'চেণ্টবিলাকে আহি পেলাই আমাক কৈছিলে নাপিতিনি বাইদেউ আহিছেনে আছেনে তেনেকুৱা তথাপিও তেওঁলোকৰ কথাবিলাক শুনি বুজ আছোঁ নাপিতিনি বুলি নকয় বিউটিচিয়ান বুলি কয় বিউটি পাৰ্লাৰ বুলি কয় তেনেকুৱা আৰু বহুতে নাজানে যে ফেচিয়েলটো কি হয় ফেচিয়েল যেতিয়া কৰিব আহে তেনেকুৱা থিয় হৈ থাকে থিয় হৈ পেলাই চাই থাকে হেঁপাহ পলাই চাই থাকে কি কৰি আছে টকা পইচা আছেও যদি তেওঁলোকে নাম জনা নাছিলে সেইটো সময়ত 1989ৰ কথা কৈছোঁ তেতিয়া তেওঁলোকে কৈছে মেম মোৰ ফেচটো বদলাই দিব লাগিব এনেকুৱা ফেচিয়েল বুলি কথাটো জনা নাছিলে থ্ৰেডিং আজিৰ যুগত যে থ্ৰেডিং ঘৰে ঘৰে গাঁৱে ভূঞে যে কৰে আজিকালি যে এনেকুৱা আইব্ৰু যে বনায় সেইটো তেওঁলোকে ভাষাটো ক'ব জানিছিলে যে আইব্ৰুটো কি কয় তেওঁলোকে ছেভিং কৰিম বুলি কৈছিলে মানে এই আইব্ৰুটো ছেভিং কৰিম তেনেকুৱা ধৰণৰ আমি ফেচ কৰিছোঁ আজি বিউটি ইণ্ডাষ্ট্ৰীত ইমানখিনি আগবঢ়াই লৈ গৈছোঁ বিভিন্ন অঞ্চলত বিভিন্ন জেগাত ছেমিনাৰ হওক ৱৰ্কশ্বপ হওক এৱাৰ্ডছ হওক মই মোৰ যিমানখিনি মই মাজতে বহুত অসুস্থ হৈ পৰি গৈছিলোঁ আমাৰ ছাৰহঁতে নিজে চকুৰে দেখিছে কিন্তু তথাপিও মই ভাবিছোঁ জীয়াই থকা অৱস্থাত যে আৰ্থিক উইক ল'ৰা ছোৱালীবিলাকে যে একো চাৰা নাই কোনো এটা কাম নাই চাকৰি এটা পাবলৈ গ'লে বহুত লাখ টকা লাগে নোৱাৰে তেওঁলোকক এই হাতৰ বিদ্যা শিকাই তেওঁলোকৰ এটা তেওঁলোকে এটা ইনকামৰ ৰাস্তাটো মই দিওঁ তেওঁলোকক সেইকাৰণে আশীৰ্বাদ কৰিছোঁ যাতে আৰু আহক আৰু শিকক জীয়াই থকালৈকে মই যিমানখিনি মোৰ ফালৰ পৰা ফেচিলিটি সেইটো মই দিওঁ সুনিতাজ বিউটি একাডেমি। থেংক ইউ ছ' মাছ।